তাকে এবাৰ বিহুটো কালিও আমি আহিছিলোঁ ইয়ালৈ গৰিমাবৰ লগত। কালিও ৰাতি বেয়া লাগে মনটো, দাদা যিটো নাই আৰু। টিভিটো আমি প্ৰত্যেক বছৰে মই এটলিষ্ট ঘৰত গৈ ৰাতি টিভিটো চাওঁ বা দাদাৰ লগত যাওঁ। এইবাৰ সেইটো পৰিৱেশ নাই, তথাপিও আমি আগুৱাই যাব লাগিব আৰু দাদাক জীয়াই ৰাখিব লাগিব, দাদাৰ চিষ্টাৰক জীয়াই ৰাখিব লাগিব। আৰু মোৰ চবলৈকে এটাই অনুৰোধ, যিখিনি কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি আছে, যাতে তেওঁলোকে চবেই লৈছেই, দাদাৰ গীত লৈছে, দাদাৰ গীত হওক, প্ৰত্যেকখন ষ্টেজত দাদাৰ গীত হওক, জুবিনময় হওক। আৰু কি ক'ম, বহাগৰ 1 তাৰিখৰ দিনটোত দাদাক মিছ কৰা যায়। আমি সদায় এনেকৈ মই খাই বুলি যাওঁ, আগতে কাইলৈৰ পৰা যাওঁ, গৈ আমি একেলগে চাহ জলপান খাওঁ। সেইটো আৰু সেইবিলাক বস্তু এতিয়া মিছ কৰা যায়, কিন্তু উপায়ো নাই। আমাৰ তেখেতৰ সেইখিনিমানখিনি আছিলে। এতিয়া আমাৰ বস্তুটো ন্যায়টো যদি ভালকৈ হয়, দাদাৰ পক্ষত যদি থাকে আৰু সমাধি ক্ষেত্ৰখন এখন নাটক ধুনীয়াকৈ বিশ্ব দৰবাৰত জিলিকি থকাকৈ যদি কৰে, সেইটোৱে আমাৰ আশা আৰু। জুবিন দা কুঁৱৰী এবাৰ বহুকেইখন বিহু অনুষ্ঠানো পাতিলে। বহুতকেইখন আমাৰ বেলতলাখন, চেপন আৰু কেইখনমান শুনিছোঁ। তেওঁলোকেতো সন্মান দিছে দাদাক, তেওঁলোকে, কাৰণ বেলতলাৰ চেপনখন জুবিনদাৰ বিহীন বিহু এখন হ'বই নোৱাৰে, কাৰণ জুবিনদাই তাত প্ৰত্যেক বছৰে গীত গায়। তেওঁক সন্মান দিছে আৰু বহুতে বিহু পাতিছে, যিটো জুবিনদাৰ সুঁৱৰিয়ে পাতিছে আৰু বিহুটো পাতিবই লাগিব, বহুতে পাতিব। জুবিনদাৰ সুঁৱৰিয়ে পাতিছে, ভাল কথা এইটো। আৰু অনুষ্টুপীয়াকৈ বহুতে মাত্ৰ কাৰ্যসূচীসমূহ ৰাখিয়ে সমাপ্ত কৰিছে। বহুত, মই কালি এখন বিহুলৈ যাম, হেলচা বুলি, নলবাৰী। হেলচালৈ কাইলৈ যাম। তেওঁলোকে প্ৰত্যেক বছৰে জুবিন দাক, লাষ্ট 2 বছৰ জুবিন দাৰ আগতে গৈছিলোঁ, এইবাৰ তেওঁলোকে বিহুখন অনুষ্ঠিতকৈ কৰিছে, তালৈ যাম। তেনেকুৱাই, গতিকে জুবিনময় হৈ থাকক আৰু পৰিৱেশটো।